নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 7 ডিচেম্বৰ। 9 ডিচেম্বৰত লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ঘৰৰ টকা। মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ টকা। 3,70,000 নতুন বেনিফিচিয়াৰী পাব চৰকাৰী ঘৰৰ টকা। হয়, এটা ভাল খবৰ আহি পৰিছে। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 10 তাৰিখে প্ৰদান কৰা হ'ব 1250 টকা। অৰুণোদয়ৰ তালিকাত নাম থাকিলে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব 2000 টকাৰ সাহায্য। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আপোনাৰ সমষ্টিত লাখপতি বা 10,000 টকাৰ চেক পালে নে নাই? যদি আপুনি এতিয়ালৈকে চেক পোৱা নাই কমেণ্ট কৰি জনাই দিয়ক। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 9 ডিচেম্বৰত লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ঘৰৰ ধনৰাশি। আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল নেকি? তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। কোনে কোনে চৰকাৰী ঘৰৰ টকা লাভ কৰিব, আপুনি পাব নে নাই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধনৰাশি। নতুনকৈ 37,414টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গ্ৰামীণৰ ঘৰৰ আবণ্টন কৰা হৈছে। 9 ডিচেম্বৰত নতুনকৈ 12,000 ঘৰ আবণ্টনৰ সিদ্ধান্ত লোৱা হৈছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ হাতে এই টকা প্ৰদান কৰিব। পূৰ্বে এপ্ৰুভ হৈ থকা 3,70,000 পৰিয়ালক 9 ডিচেম্বৰত দিয়া হ'ব পকী ঘৰ। কোনে কোনে চৰকাৰী ঘৰৰ সুবিধা লাভ কৰিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে। আপুনি চৰকাৰী ঘৰ জিঅ' টেকিং কৰিছে নেকি? তেন্তে আপুনি কিন্তু চৰকাৰী ঘৰৰ টকা নাপাব। যিসকলে আগতে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ যদি আপুনি আবেদন কৰিছিল তেনে ক্ষেত্ৰত 9 ডিচেম্বৰত আপোনাৰ একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা লাভ কৰিব। বকৰ পৰা মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে প্ৰথম কিস্তিৰ ধন অনলাইনৰ যোগেদি দিব একাউণ্টত। এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট, আপোনাৰ একাউণ্টটো ঠিক হৈ আছেনে। যদি কিবা অসুবিধা হৈছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি সঠিক কৰি লৈ লওক। এতিয়া আপুনি বেংকত যাওক, KYC ফৰ্ম এটা জমা দিয়ক। বহুতে KYC নকৰে বাবে একাউণ্টত টকা জমা নহয়। যদি আপুনি এতিয়ালৈকে KYC কৰা নাই, আপুনি চৰকাৰী ঘৰৰ টকা পাব। তেনে ক্ষেত্ৰত KYC আপডেট কৰক। আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে আবেদন কৰিছিল নেকি? তেন্তে ভাল খবৰ। যিসকলে জিঅ' টেকিং কৰিছে সেইসকলৰ একাউণ্ট কিন্তু টকা প্ৰদান নকৰে। এতিয়ালৈকে সেইসকল ব্যক্তিৰ বাবে চৰকাৰে কোনো ধৰণৰ আপডেট প্ৰদান কৰা নাই। যদি আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে আবেদন কৰিছিলে আৰু আপোনাৰ তালিকাত নাম আহিছিলে তেনে ক্ষেত্ৰত আপুনি চৰকাৰী ঘৰৰ টকা লাভ কৰিব। আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে জানিব পাৰে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। কাইলৈ 11,250 গৰাকীয়ে লাভ কৰিব ৰাজ্য চৰকাৰৰ স্কুটি। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই উপহাৰ প্ৰদান কৰিব। HS পৰীক্ষাত 80%তকৈ অধিক নম্বৰ লাভ কৰা সকলে ডক্টৰ বাণীকান্ত কাকতিৰ মেধা বঁটা লাভ কৰিব। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। আপুনি HSত কিমান শতাংশ নম্বৰ পাইছিলে? যদি আপুনি 80তকৈ অধিক পাইছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। 80তকৈ অধিক পোৱা প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে পাব এই স্কুটি। তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। কাইলৈ লাভ কৰিব এই স্কুটি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কৰিলে কেইবাটাও বৃহৎ ঘোষণা। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। নতুন বাবৰি মছজিদত প্ৰথমবাৰলৈ মুছলমানৰ আজান। 300 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব বাবৰি মছজিদ। লাখ লাখ মুছলমানে একেলগে কৰিলে দোৱা। ৰিমট টুপি শিলান্যাস কৰিলে বাবৰি মছজিদৰ। 6 ডিচেম্বৰতে আধাৰশিলা স্থাপন মছজিদৰ। সকলোৱে যদি গীৰ্জা বনায় আমি মছজিদ বনালে কি আপত্তি? আমাৰ আল্লাহক আমি পুজিমেই। আল্লাহু আকবৰত সৱনি দি হুংকাৰ TMCৰ নিলম্বিত নেতা হুমায়ুন কবিৰে। 1992 চনৰ 6 ডিচেম্বৰতে ধ্বংস কৰিছিল বাবৰি মছজিদ আৰু 2025 6 ডিচেম্বৰতে আৰম্ভ কৰিছোঁ পুনৰ নিৰ্মাণৰ কাম কাজ। আল্লাহ যাৰ সৈতে আছে আমাক কোনেও ৰখাব নোৱাৰে। প্ৰায় 4 লাখতকৈ অধিক মুছলমানে মোক সহযোগ কৰিছে। আল্লাহু আকবৰত সৱনি দি মূৰত ইটালৈ সমবেত লক্ষাধিক মুছলমান। বাবৰি মছজিদৰ চৌহদত থাকিব হাস্পাতাল আৰু বিদ্যালয় সকলো। লাখ লাখ মুছলমানে একেলগে কৰিব দোৱা। নতুন বাবৰি মছজিদত প্ৰথমবাৰলৈ মুছলমানৰ আজান।
তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমৰ চহৰে নগৰে চলিছে ভোটাৰ পুনৰীক্ষণ আপোনাৰ গাঁও বা অঞ্চলত এতিয়ালৈকে ভোটাৰ পুনৰীক্ষণ হলনে বা আপোনাৰ নগৰত ভোটাৰ পুনৰীক্ষণ হলনে 2026 নিৰ্বাচনক লক্ষ্যৰে ঘৰে ঘৰে ভোটাৰ তালিকাৰ পুনৰীক্ষণ তন্নতন্নকৈ পৰীক্ষা কৰা হ'ব প্ৰতিখন নথিপত্ৰ উপযুক্ত নথিপত্ৰ নাপালে বাতিল হ'ব পাৰে ভোটাৰ কাৰ্ড নথিপত্ৰ পৰীক্ষাৰ বাবে ঘৰে ঘৰে যাব বুথ এজেণ্ট আপোনাৰ ঘৰত বুথ এজেণ্ট গৈছেনে 20 ডিচেম্বৰ পৰ্যন্ত হস্তম হৈ থাকক ভোটাৰ ঘৰে ঘৰে গৈ বুথ পৰ্যায়ৰ বিষয় পৰীক্ষণ কৰিব নথিপত্ৰ ঠিকনা পৰিৱৰ্তন কৰা সকলৰ ক্ষেত্ৰত কঠোৰ হ'ব নিৰ্বাচন আয়োগ খসৰা ভোটাৰ তালিকাত নাম কটা গ'লে কৰিব লাগিব আবেদন বা আপুনি নতুনকৈ আবেদন কৰিব পাৰিব 27 ডিচেম্বৰত প্ৰকাশ পাব খসৰা ভোটাৰ তালিকা 27 ডিচেম্বৰৰ পৰা 22 জানুৱাৰীৰ ভিতৰত দাখিল হ'ব যদি কিবা দাবী বা আপত্তি আছে দাখিল কৰিব পাৰিব চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব 26 10 ফেব্ৰুৱাৰীত অসমৰ চহৰে নগৰে চলি আছে ভোটাৰ পুনৰীক্ষণ আপোনাৰ গাঁও বা অঞ্চলত ভোটাৰ পৰীক্ষা হৈছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ শীঘ্ৰে দাম বাঢ়িব চিগাৰেট গুটখা আৰু ধঁপাতজাতীয় সামগ্ৰীৰ লোকসভাত গৃহীত নেশ্যনেল ছিকিউৰিটি চেছ বিধেয়ক আৰু অতিৰিক্ত কৰ আৰোপ কৰা হ'ব ধঁপাতজাতীয় সামগ্ৰীত অতিৰিক্ত কৰ খৰচ কৰা হ'ব সুৰক্ষা বাজেটত ৰাষ্ট্ৰীয় সুৰক্ষাৰ বিভিন্ন ক্ষেত্ৰত খৰচ কৰা হ'ব অতিৰিক্ত কৰ হয় বন্ধুবান্ধৱীসকল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে সৰ্বজনীয় স্বাস্থ্য ব্যৱস্থাৰ ওপৰত খৰচ কৰা হ'ব ধনৰাশি ধঁপাতজাতীয় সামগ্ৰী সেৱন কৰা লোকৰ বাবে দুখৰ খবৰ অধিক দামত কিনিব লাগিব চিগাৰেট গুটখাৰ দৰে সামগ্ৰী চিগাৰেট গুটখা জৰ্দা পাণ মছলা সকলোৰে বৃদ্ধি পাব দাম 28% জিএছটিৰ পৰা 40%লৈকে জিএছটি বৃদ্ধি পাব ধঁপাত গুটখাক লৈ কেন্দ্ৰীয় চৰকাৰে লৈছে কঠোৰ পদক্ষেপ আবকাৰী সংশোধনী বিধেয়ক 2025ৰ জৰিয়তে দাম বৃদ্ধিৰ প্ৰস্তাৱ জিএছটিৰ সৰ্বোচ্চ স্তৰ 40%ৰ শ্ৰেণীত অনা হৈছে ধঁপাত গুটখা জাতীয় সামগ্ৰী লোকসভাত গৃহীত নেশ্যনেল ছিকিউৰিটি চেছ বিধেয়ক হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে অতিৰিক্ত কৰ আৰোপ কৰা হ'ব ধঁপাতজাতীয় সামগ্ৰীত ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ উচ্ছেদ হোৱা 100% ভাৰতীয় চৰকাৰলৈ মুকলি চেলেঞ্জ বিধায়ক আমিনুল ইছলামৰ 99% লোকে স্বাধীনতাৰ পূৰ্বৰ নাগৰিক ভুৱা ষড়যন্ত্ৰ কৰি স্বদেশীক সন্দেহজনক সজাইছে চৰকাৰে উজনিৰ ভোট লৈ মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে এইসকল লোকক মাৰি উচ্ছেদ কৰি খিলঞ্জীৰ একো লাভ নহয় খিলঞ্জীয়ে হিন্দুৱে ভোট নিদিব বিজেপিক আমি অভিশাপ দিছোঁ মন্তব্য কৰিছে আমিনুল ইছলামে হয় বন্ধুবান্ধৱীসকল আমিনুল ইছলামে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মধ্যঅসমৰ ৰূপহীত আকৌ চলিব বুলডোজাৰ 380 বিঘা মাটি দখল কৰা 200 পৰিয়ালক কৰা হ'ব উচ্ছেদ 15 দিনৰ সময়সীমা বান্ধি প্ৰশাসনৰ জাননী জাৰি চামগুৰি ৰাজহৰ খাটোৱাল মৌজাৰ বেলগুৰি কছাৰী গাঁৱত বেদখল আৰু বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰ হস্তম হৈ পৰিছে গেৰজিং ৰিজাৰ্ভৰ মাটি দখল একাংশ লোকৰ কুৱাচাৰী গাঁৱৰ 3 নং দাগৰ 528 নং কেৱল ইয়াৰ নহয় 505 506 আৰু 604 জাননী জাৰি কৰা হৈছে ইয়াৰ পূৰ্বে বেদখলমুক্ত কৰিবলৈ প্ৰশাসনে দিছিল জাননী 10 বছৰ বিজেপিক ভোট দিয়াৰ পাছতো উচ্ছেদৰ জাননী দিছে বিজেপিয়ে উচ্ছেদ কৰা সকলো লোকে প্ৰকৃত ভাৰতীয় নাগৰিক 50 বছৰ ধৰি এই মাটিতে বাস কৰি আছে এইসকল লোক বৃহত্তৰ অঞ্চল 5 মছজিদৰ ভিতৰত জামে মছজিদ ভাঙি নেপেলাবলৈ আহ্বান জনাইছে জনতাই চৰকাৰী মাটি বেদখল কৰা বেদখলকাৰীয়ে আনিছে আহ্বান আৰু অভিযোগ মধ্যঅসমৰ ৰূপহীত আকৌ চলিব বুলডোজাৰ তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিনামূলীয়া ই ৰিক্সা লাগে নেকি আপোনাৰ চলি আছে অনলাইন আবেদন প্ৰক্ৰিয়া আপুনি এতিয়াও অনলাইন কৰা নাই নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে সোণোৱালী সুযোগ শীঘ্ৰে কৰক আপুনি অনলাইনত আবেদন 1 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে অনলাইন আবেদনৰ অন্তিম তাৰিখ হৈছে 30 ডিচেম্বৰ www.linguisticminority.in ত ৱেবছাইটত কৰিব পাৰিব আবেদন কৰিবলৈ সাজু কৰক নথিপত্ৰ
বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ, পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পাছপোৰ্ট সাইজ ফটো হ'লে কৰিব পাৰিব আপুনি আবেদন। বাৰ্ষিক সংখ্যালঘুৰ বাবে চলি আছে এই বিশেষ আঁচনি। যদি আপুনি এতিয়ালৈকে আবেদন কৰা নাই ই-ৰিক্সাৰ বাবে অতি শীঘ্ৰে আবেদন কৰক। তাৰ পিছত অসমবাসী ৰাজুক জনাইছমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ আহি গ'ল অসম আৰক্ষীৰ নতুন চাকৰি, প্ৰকাশ পালে বিজ্ঞাপন, সাজু কৰক যাৱতীয় নথি পত্ৰ, ক'ত কিদৰে কৰিব আপুনি আবেদন। অসম আৰক্ষীৰ ৱেবছাইটত গৈ চাব পাৰিব সবিশেষ তথ্য। ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চাকৰি প্ৰত্যাশী যুৱক যুৱতীৰ বাবে অত্যন্ত ভাল খবৰ। যদি আপুনি চাকৰিৰ বাবে হাবাথুৰি হৈ আছে তেনেক্ষেত্ৰত আপোনাৰ বাবে শুনিবলৈ সুযোগ। নতুনকৈ চৰকাৰে মুকলি কৰিছে বিজ্ঞাপন। আজি কৰক আপুনি আবেদন। কেনেকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব, যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাই দিব, নেক্সট ভিডিঅ'ত জনাই দিম। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.